আৰে আৰম্ভ হৈছে সকলোকে স্বাগতম জনাইছোঁ আমাৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, শেষলৈকে চাব আপোনালোকে। আৰু আজিৰ যিটো এই ভিডিঅ'টো সম্পূৰ্ণ ঘৰুৱা ভাষাত হ'ব, মানে ঘৰুৱা ভাষাত। যিহেতু মোৰ ঘৰ বৰ্ণগড় অঞ্চলত, মানে বৰ্ণগড়ত, আৰু মোৰ সহধৰ্মিনী মানে মোৰ মিছেছৰ ঘৰ বজালীত। তো সেই আজি ভাবিছোঁ যে আমাৰ যি বৰ্ণগড়ীয়া শব্দ, সেই শব্দবিলাক আমাৰ মানে বজালী অঞ্চলত, পাঠশালা অঞ্চলত সেই শব্দবিলাক কি কয়, তেওঁলোকে কেনেকৈ উচ্চাৰণ কৰে, তাৰে ওপৰত হ'ব এই ভিডিঅ'টো। সম্পূৰ্ণ মানে খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, খুবেই ইণ্টাৰেষ্টিং। আপোনালোকে শেষলৈকে চাব, চাই জনাব কেনে পালে হা। ঠিক আছে, প্ৰথম শব্দটো মই কৈ আছোঁ। এই ধুনুমা কি কৰি আছা? আমি কওঁ আৰু যে এথেনে আহিলোঁ। তোমালোকৰ তাত কি কয়? এথেনে আহিলোঁ, ইতে আহিলোঁ, ইতে আৰু ইটা বজালীত। আৰু আমাৰ তাতে হ'ল এথেন। কেথেন যাবি, কিতে যাবি। অঁ, ঠিকে আছে। লাকাখান আনছা না? লাকা মানে দাও। কোনে লাকা কোনে বুজি পায় কমেণ্ট কৰিব। আৰু বুজি নাপাবিলাকেতো গম পালে লাকাক দাও মানে লাকা। তাৰপাছত চেংৰি টেঙা, চেঙাৰ টেঙা, ঠিক আছে, বঢ়িয়া। আপি জিঅ', বাহ বঢ়িয়া। আমি আপি কওঁ পাঠশালাত, বজালীত জিঅ', ধুনীয়া শব্দ। উই পৰুৱা, এই যে উই যে ওলায়, এই বৰ্তমান উই ওলাই আছে। হ'ব মানে উই বাতল, এই ধুনুমা বাতল বোলে, উই মানে বোলে বাতল। বাপৰে, আজি প্ৰথম শুনিলোঁ বাতল মানে বাতটোৰ কাৰণে বাতল। ঠিক আছে, হ'ব। তুহাৰ কি কয় ধুনুমা? তুহাৰ মা সোধায়, তুমাহাৰ কয় নেকি? তুহাৰে কয় নেকি? দে ঠিক আছে। মফল, অমিতা, আমি মফলে কওঁ। খপা চিনি পাওঁ না? খপা মানে কি? এই যে কি বুলি কয়, চব্জি যে ৰুই, তাক কি কয় তোমাৰ ফালে? বেৰ কয় বোলে, বেৰ। খপা মানে আৰু কি? খপা আৰু বাংলা টেঙা ধুমৰা টেঙা। ধুমৰা টেঙা, তুমি ধুমৰা টেঙা খাইছা না? ধুমৰা টেঙা খাইছা? বাংলা টেঙা ধুমৰা টেঙা কয় ৰাইজ। বৰপতি লেচৰা। ধুনুমা পুঠা মানে কি কচোন? পুঠা এই মানে আম টেঙাটো পুঠা হ'ল, বা তামোলটো পুঠা হৈছে। কি কয় মামাহাৰ ফালে কি কয় পুঠা? তুমি কোৱাচোন। পুৰত, ঠিকে আছে। ধৰি লওঁ আমি বিয়া এখন খাব গ'লোঁ, বিয়াত ভাতখিনি ভাল নহ'ল হা, আমি কওঁ ভাত আঞ্জা চাঞ্জা চেমচেইমা হৈছে, চেমচেইমা। তুমি শুন কি কোৱা? তাৰপাছত এটা বিৰাট সেই আৰু লাম্বা মানুহ, আমি কওঁ বা চলিটো কি চাউৰা অস কোৱা, ঠিকে আছে। আৰু চাপৰাক এথেন কোৱাচোন, কাৰ ভাষা মানে বেছি ভাল লাগে? যি নহওক পাঠশালাৰ লগত কিন্তু কোনেও পাত্তা নাপায়। অৱশ্যে কথাটো নহয়, পাঠশালাক
চবফালে আগবাঢ়া, পঢ়াটো, খেতিটো, ব্যৱসায়টো। কিন্তু আমি বৰ্ণগীতাও কিন্তু কম নহয়। কেনে পাঠশালাত যায়, পাঠশালাত আমি বিয়া কৰি আনছো। যি নহওক, কিছুমান শব্দৰ এনেকুৱা পাৰ্থক্য থাকে, কোনেও কাকো বেয়া পাব নালাগে। আমাৰ বৰ্ণগৰীয়া ভাষাত আমাৰ কিছুমান নিজস্ব মানে উচ্চাৰণ শৈলী এইবিলাক নিজস্বতা আছে আৰু বজালী অঞ্চলৰো আছে। সেয়েহে কোনেও কাকো বেয়া ভাবিব নালাগে। যিটো অঞ্চলত যিটো ভাষা, যিটো শব্দ চলে তাক আমি সসন্মানেৰে আঁকোৱালি ল'ব লাগে। এইটো জাষ্ট ফৰ ফান, এইটো এটা জাষ্ট আমি ফানি ভিডিঅ' বনাইছোঁ, তাত যাতে কোনেও গা পাতি নলয়। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাক লাইক এটা কৰিব আৰু কমেণ্টত জনাব কেনে পালে, আৰু পাৰে যদি ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।